চেনেল বন্ধুসকল অসম চৰকাৰ গভৰ্ণমেণ্টৰ হাতত স্কিমৰ ওপৰত ক'বলৈ গ'লে প্ৰথমখন স্কিম হৈছে বৰ্তমান বহুত গুৰুত্বপূৰ্ণ স্কিম হৈছে লাখপতি বাইদেউ। লাখপতি বাইদেউ টকা আপোনালোকে যদি পাবলৈ আছে বন্ধুসকল বা টকা যদি লাগে তেনেহ'লে আপোনালোকে এইটো ভিডিঅ' স্কিপ নকৰি চাব। আচলতে পইচাখিনি কেতিয়া দিব ফিক্সড ডেট মই জনাই দিম। লাখপতি বাইদেউৰ টকাখিনি আঁচনিৰ টকাখিনি আচলতে কেতিয়া দিয়া হ'ব 40 লাখ মহিলাই পাব নাই। যিসকলে ফৰ্ম ফিল আপ কৰিছে সকলো মহিলাই এই টকাখিনি পাবলৈ নাই আৰু সকলো হাতত বহুতে কৈছে ফৰ্ম ৰিজেক্ট কৰি দিব 4-5জন ল'ৰা ছোৱালীতে নাপায়। বন্ধুসকল এইটো একবাৰে বোৱা কথা আৰু সকলো মানুহেই পাব আৰু 40 লাখ মহিলাই সাধাৰণতে গোটেইকেইটা মহিলাকে দিয়া হ'ব না বাছি দিয়া হ'ব বা আপোনাৰ ফৰ্মত কিবা কিবি হ'লে ভুল হ'লে দিয়া হ'ব নাই বন্ধুসকল। আৰু আপোনাৰ এই পইচাখিনি আচলতে কেতিয়া দিয়া হ'ব অসম চৰকাৰে এই স্কিমবোৰ কি পইচাত দিয়া হ'ব তাৰপিছত কিমান ছেকেণ্ড কিস্তি কিমান দিয়া হ'ব আৰু তাৰপিছত আৰু পইচা দিব নাই বন্ধুসকল না মুখ্যমন্ত্ৰী ডাঙৰে প্ৰথম কিস্তি ছেকেণ্ড কিস্তিৰ কথা কৈছে তাৰপিছত আৰু পইচা দিব নাই ফুল ডিটেইলছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম বন্ধুসকল। যিসকলে মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক এটা কৰি দিয়ক বন্ধুসকল। ভিডিঅ'টো অনেক শ্বেয়াৰ কৰি দিব কাৰণ ইতিমধ্যে অসম চৰকাৰে যিকোনো স্কিমৰ ওপৰতে হওক আপডেটে হওক মুখ্যমন্ত্ৰী ডাঙৰে নিজৰ মুখেৰে আপোনালোকক সকলোবোৰ শুনাই দিওঁ। সময়মতে সকলো আপডেট সময়মতে সকলো খবৰ মোৰ চেনেলৰ পৰা পাব। সকলোক মই ছাপোৰ্ট কৰিবলৈ জনাইছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ জনাইছোঁ। গেট 3 গেট 4 ভেকেঞ্চিৰ চাকৰিৰ ওপৰত হওক অসম চৰকাৰ যিকোনো চৰকাৰী চাকৰি হওক যিকোনো আপডেটে হওক মোৰ চেনেলৰ পৰা সময়মতে পাব বন্ধুসকল। ইতিমধ্যে স্কিম ক'বলৈ গ'লে লাখপতি বাইদেউ এটা গুৰুত্বপূৰ্ণ স্কিম ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে। অসম চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে 40 লাখ মহিলা গোটৰ মহিলা যিটো আত্মসহায়ক গোট থাকে আত্মসহায়ক গোটৰ প্ৰতি গোটত 10জনকৈ কেণ্ডিডেট থাকে আৰু প্ৰতি গোটতে 10জনকৈ কেণ্ডিডেট মিলাই 40 লাখ মহিলা আছে। 40 লাখ মহিলাই সাধাৰণতে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ পৰা মোদী চৰকাৰে ইতিমধ্যে অসম চৰকাৰক সাধাৰণতে কৰা হৈছে যে গোটৰ মহিলাসকলক লাখপতি বনাব লাগে। ইতিমধ্যে নিৰ্দেশ দিছে আৰু অসম চৰকাৰখনৰ মুখ্যমন্ত্ৰী ডাঙৰে এই নিৰ্দেশ অনুযায়ী এই আঁচনিসমূহ ইতিমধ্যে হাতত লোৱা হৈছে আৰু সকলোৱে ফৰ্ম ফিল আপ কৰা হৈছে। ফৰ্ম ফিল আপ যিসকলে কৰিছে প্ৰথমবাৰ আপডেট দি আছোঁ, যিসকলে প্ৰথমৰ পৰা ভিডিঅ' চাই তেওঁলোকে গম পায় প্ৰতিটো খবৰ প্ৰতিটো আপডেট মই সময়মতে দিওঁ বন্ধুসকল। ফৰ্ম ফিল আপখন সকলোৱে কৰিছে। ফৰ্ম ফিল আপখন কৰাৰ পিছত সকলো ফৰ্ম ফিল আপ ইতিমধ্যে চোৱা চিতা কৰা কমপ্লিট হ'লেই আৰু ইলেকশ্যনৰ বাবে পইচাখিনি দিব পৰা নাই। ইলেকশ্যন পাৰ হৈ যোৱাৰ পিছতে লগে এই পইচাখিনি 100% মোৰ মতে একাউণ্টত সকলো একাউণ্টত বেংকত ৰাতিপুৱাই সকলো বেংকৰ একাউণ্টত এটা দিনতে সকলো সোমাই যাব। 40 লাখ মহিলাৰ বেংক একাউণ্টত আপোনালোকৰ একেলগে পইচা সোমাই যাব আৰু প্ৰথম কিস্তিত 10,000কৈ টকা দিয়া হ'ব, দ্বিতীয় কিস্তিত 25,000 টকা দিয়া হ'ব। প্ৰথম কিস্তিত দিয়াৰ পিছত যিসকলে ব্যৱসায় বাণিজ্য যিসকলে কামত লগাব তেওঁলোকক ঘৰত বা আপোনালোকৰ অফিচাৰসকলে আহি কিনে চোৱা চিতা কৰাৰ পিছত তেওঁলোকক দ্বিতীয় কিস্তিৰ বাবে সকলোবোৰ ফৰ্ম জমা লোৱা হ'ব আৰু প্ৰথম কিস্তিত কি কৰিছে পিকচাৰখন আপলোড কৰিব লাগিব অনলাইন কৰোঁতে আৰু দ্বিতীয় কিস্তিৰ বাবে আপোনালোকে 25,000 টকা দিব। তাৰে 50% 12,500 টকা আপোনালোকৰ বেংক চৰকাৰৰ পৰা ফ্ৰীত দিব আৰু 12,500 টকা আপোনালোকৰ বেংকত ঘূৰাই দিব লাগিব বিনা সুত। কোনো ধৰণৰ সুত দিব নালাগে, বিনা সুতত এই পইচাখিনি ঘূৰাই দিব লাগিব আৰু তাৰপিছত কি পইচাত টকা দিব নিদিব সেইখিনি মই ক'ব নোৱাৰিম কাৰণ ফেক ভিডিঅ' ফেক নিউজ মই কেতিয়াও নবনাওঁ। সঁচাকৈ যিবোৰ আপডেট দৰকাৰী আপডেট সেইখিনি মই দিম, মই সেইখিনি কথা জনাম বন্ধুসকল। সকলোৱে মোক ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সময়মতে আপোনালোকে অসম চৰকাৰ যিকোনো খবৰ যিকোনো আপডেট মোৰ চেনেলৰ পৰা পাব। সকলো আপডেট সকলো খবৰ মোৰ চেনেলৰ পৰা পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক এটা কৰি দিব।